যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ মই জানো কিবা এটা পাবৰ বাবে কিবা এটা এৰিব লাগিব এয়া তোৰ বিবেকৰ সৈতে যুদ্ধ কৰাৰ সময় প্ৰীতি তোৰ বিবেকে যি কয় তই সেইটোহে কৰিবি হ'ব তুমি বামুকি নোলালেও হ'ব ঘৰখন চিজিল হ'বলৈ গৈ আছে তুমি আহি মিছাতে বেচিজিল নকৰিবা হাঁহিলা কিয় আমি মুখে মুখে কৈছিলোহে তাই উকিল মাতি ঘৰ সোমালে ঘৰখন ভাগ ভাগ হৈ যোৱাতকৈ তাই আঁতৰিব বিচাৰিছে আঁতৰ কিন্তু মই মাত মাতি বৰ একো লাভ নাই তেনে ক্ষেত্ৰত মই মাত মাতি জানো কিবা লাভ হ'ব এই ঘটনাত কাৰ কি লাভ হ'ব মই নাজানো কিন্তু ইয়াৰ ফল যে মা দাদাহঁতে পাব সেইটো খাটাং নিশা আমি কাইলৈ যাব লাগিব দেই আমি এটা নতুন জীৱন ল'ব লাগিব বুজিছা কাৰো আদৰ স্নেহ নোহোৱাকৈ জীয়াই থাকিব শিকিব লাগিব জীৱনৰ বাটবোৰ বৰ কঠিন দেহা খলা বমা পিছল তাৰ মাজেৰে আগবাঢ়িব লাগিব চাওচোন বিধাতাই আমাৰ দুজনীৰ কাৰণে জীৱনত কি লিখিছে ৰবা দেই আইতাক এটা ফোন কৰি লওঁ আমি যে যাম আইতাক কৈ থৈ দিওঁ আইতাই তোমাক খুব মৰম কৰিব তোমাৰ লগত খেলিব হ'ব তুমি আইতাক পালে খুব ভাল পাবা নিশা পাৰিবনে মায়ে সহজভাৱে ল'বলৈ দেউতাই সহ্য কৰিব পাৰিবনে কি বুলি কম মা তোমালোকে কথা পাতা মই পাকঘৰলৈ যাম যা সেইজনী যে পাকঘৰত সোমাব হৈছে আৰু নালাগে সোমাব যাৰ ঘৰৰ পানী নাখাওঁ তাৰ ঘৰৰ পুখুৰী পাৰলৈও নাযাওঁ দৰকাৰ নাই মই কি কৰিবলৈ আছো আপোন সদায় আপোনে বাবা তাই তোৰ ভনীয়াৰ কাৰণে তোৰ কথা চিন্তা কৰিছে অইন হোৱা হ'লেনো ক'ত চিন্তা কৰিলে দেউতা আৰু কিবা কৈছে নেকি হেৰো দেউতাৰৰ কথা দেউতাৰে ল'ৰা ছোৱালীক উপদেশ দি থাকোঁতে থাকোঁতে সেই অভ্যাসটোৱেই থাকি গ'ল চাহ একাপ খাবি নেকি নালাগে মা তুমি এতিয়া যোৱাচোন মোৰ অলপ অকলশৰে থাকিব মন গৈছে একেখিনি কথা শুনি শুনি
মোৰ মূৰটো কিবা লাগি গৈছে। ঠিক আছে থাক, ভাত হ'লে মই মাতি দিম। তললৈ যাব নালাগে, আজি তই গেষ্ট ৰুমতে শুবি। কেতিয়াও নহবা ঘটনা একোটা যে কেনেকে ঘটি যায়। মায়ে আজি মোক গেষ্ট ৰুমত থকা কথা ক'বলগীয়া হৈছে। আলহী মই আজি। অৰূপ, এয়াই তোৰ কপাল। চাহ লওক। মাজনীয়ে ফোন কৰিছিল। মাজনীয়ে কেতিয়া? এইমাত্ৰ। কি ক'লে? তাই ভালে আছে নহয়? আছে। তাই বোলে কাইলৈ একো অসুবিধা নহ'লে আহিব, আৰু কাইলৈ নোৱাৰিলেও পৰহিলৈ আহিবই হেনো। হয় নেকি? জোঁৱাইও আহিবনে? নাই, অকলে আহিব হেনো। অকলে? কিয়? তাতকৈ তুমি নকলা কিয় যে মই গৈ লৈ আহিমগৈ বুলি? কৈছিলোঁ। তাই ক'লে মানুহে দিনতে গৈ দিল্লী মুম্বাই ঘূৰি অহাৰ দিনত মইনো এইকণবাত যাব নোৱাৰিমনে? একো নহয়, তহঁতে একো চিন্তা নকৰিবি। হয় নেকি? আহক তেনেহ'লে। বহুদিন তাই অহাও নাই। দুদিনমান থকাকৈ আহিব হ'বলা। এইবাৰ তাই আহিলে সেৱা এভাগ আগবঢ়াব লাগিব, বুজিছেনে? তাইৰ এক্সিডেণ্টৰ সময়তে মই টোপোলা বান্ধি থৈছিলোঁ। হ'ব দিয়া, সেইটোনো কি ডাঙৰ কথা। এনেও গয়াক জ্ঞাতিক ঘৰখনলৈ নমতা বহুদিনেই হ'ল। গতিকে সেৱা ভাগ তুলি ৰাইজখনক মাতি ভাত এসাঁজকে খুৱাই দিম দিয়া। সেইদিনা বিয়ৈহঁতকো মাতিব লাগিব, নে কি কোৱা? কৈছেহেনে? তেনেকুৱা কিবা এটা কৰিব লাগিব বুলি ময়ো আপোনাক কম বুলি ভাবিয়ে আছিলোঁ। কি ভাবিছা? তুমি? নাই, একো নাই। কি হ'ল? একো নাই, কাইলৈৰ পৰাতো যামগৈ। সেয়ে কি? ভুল হ'লে ক্ষমা কৰিবা, একো ধৰি নাথাকিবা, সেইবোৰ ক'বলৈ আহিছা? নাই, সেইবোৰ কথা আকৌ আহিব ক'ৰ পৰা? নিজে সজা ৰাস্তাৰে খোজ কাঢ়িম। সেই ৰাস্তাত যদি হুল বা কাইটেও বিন্ধে, তেতিয়াহ'লে কাকনো কম? মই মাত্ৰ কি? এটা সৰু অনুৰোধ লৈ আহিছোঁ। চিন্তা কৰিব নালাগে, মই যাম। মাইনাকো লগত লৈ যাম। আমাৰ দুয়োৰে বা দুয়োখন ঘৰৰে একো কথা নহয়। তেনেহ'লে তুমি বজোৱা গীটাৰৰ মাত শুনি তোমাৰ সতে প্ৰথম চিনাকি হৈছিল, আৰু আজি তুমি বজোৱা গীটাৰৰ শব্দ শুনি, সেই ভাল লগা গীটাৰৰ বোল শুনি উভতি যাম বুলি ভাবিছো। এবাৰ বজাবা মোৰ ভাল লগা সেই গীতৰ কলিটো। মোৰ মিনতি তৰা হৈ যদি তোমাৰ আকাশ হ'ব। মোক ইম'চনেল কৰিব বিচাৰিছা? নাই, ভুলতেও তেনেকে নাভাবিবা। মই মাত্ৰ এবাৰ শুনিব বিচাৰিছো। এবাৰ বজাবানে আৰু? মাত্ৰ এবাৰ। কি হ'ল? ইমানকৈ ফোন কৰি আছো, ৰিচিভ কৰা নাই যে? মই কোৰ্টৰ ভিতৰতে আছিলোঁ ৰ'বা। কি হ'ল কোৱাচোন? যিটো আশা কৰা নাছিলোঁ সেইটোৱে হ'ল। আদালতেও বুজাব বিচাৰিছিল, দুয়ো পক্ষই আকৰ গৈছে।
আৰু অৱশেষত বিচ্ছেদ হৈ গ'ল। অ' মাই গড। কি হৈছে বাবা? কি হৈছে এইবোৰ? ক'ত কি হোৱা দেখিলা? তোমালোকে যেতিয়া তেতিয়া মোৰ ওচৰত এণ্ট্ৰি মাৰা কিয়? মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব স্বৰূপ মোক আৰু একো নালাগে একো নালাগে কি হৈছে বাবা? কি হৈছে এইবোৰ? ক'ত কি হোৱা দেখিলা? তোমালোকে যেতিয়া তেতিয়া মোৰ ওচৰত এণ্ট্ৰি মাৰা কিয়? কি হ'ল? কোনো এটাই ফোন ৰিচিভ কৰা নাই যে? না সৌৰভ না প্ৰীতি কোৰ্টৰ কামত আটাইবোৰ ব্যস্ত হৈ আছে নেকি? হে ভগৱান, তুমিহে জানা। হেল্ল' সৌৰভ, অঁ কোৱা। কি হ'ল? ইমানকৈ ফোন কৰি আছো, ৰিচিভ কৰা নাই যে? মই কোৰ্টৰ ভিতৰতে আছিলোঁ ৰ'বা। কি হ'ল কোৱাচোন? যিটো আশা কৰা নাছিলোঁ সেইটোৱে হ'ল। আদালতেও বুজাব বিচাৰিছিল, দুয়ো পক্ষই আকৰ গৈছে আৰু অৱশেষত বিচ্ছেদ হৈ গ'ল। অ' মাই গড। এতিয়া 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 কি হ'ব আৰু? সকলো নিজৰ নিজৰ ৰাস্তাত গুচি গ'ল। তুমি এটা কাম কৰা, তুমিও ওলোৱাচোন। প্ৰীতিয়ে যোৱাৰ আগে আগে তোমাক এবাৰ লগ পাব বিচাৰিছে। হেল্ল' ৰুবি। ৰুবি, কোৱা। তুমি ওলোৱা। তাইক এবাৰ মাত দিবলৈ নাযাবা জানো তুমি? যাম, আহা। বৰ বেয়া কথা হ'ল। প্ৰীতিয়ে অৰূপক এৰি থাকিব পাৰিবনে? আৰু অৰূপে যি অৰূপ প্ৰীতিৰ প্ৰেম দেখি আমাৰ কলেজৰ ল'ৰা ছোৱালীবোৰ আচৰিত হৈছিল, সেই অৰূপ প্ৰীতিৰ আজি বিবাহ বিচ্ছেদ হ'ল। আচৰিত সঁচাকৈ দেই। কাৰ মনৰ ভিতৰত কি লুকাই থাকে একো ধৰিবই নোৱাৰি। আপুনিতো জানে দেউতা, কোনো মাতৃয়ে নিজৰ সন্তানক ইচ্ছাকৃতভাৱে নষ্ট কৰিব নোৱাৰে। মোক বুজাব নালাগে, মই সকলো বুজি পাওঁ।
মোৰ আশীৰ্বাদ থাকিব। ঈশ্বৰে তোমাৰ মংগল কৰক। উঠা। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। দেউতা, অৱশেষত যাবলৈ ওলালা। হয় দেউতা, মনত অশান্তি লৈ কাৰোবাক দুখ দি জানো সংসাৰ কৰি থাকিব পাৰি? ভালকে থাকিবা। কিবা বিপদ আপদ হলে খবৰ দিবা। একো কৰিব নোৱাৰিলেও অন্তত মাত এষাৰ দিব পাৰিম। হ'ব দেউতা। বিয়নীক মোক বেয়া পাবলৈ মানা কৰিবা। নাই নাই দেউতা, আপোনাক আকৌ কিয় বেয়া পাব? এয়া আমাৰ সিদ্ধান্ত। ভালেই হওক বা বেয়াই হওক, আপুনি সেই সিদ্ধান্তৰ মাজত নাই যেতিয়া আপোনাক বেয়া পোৱাৰ কোনো প্ৰশ্নই নুঠে। অৰূপ অলপ বেলেগ ধৰণৰ ল'ৰা আছিল। নাজানো এই সিদ্ধান্ত সি কিয় ল'লে। এক্সিডেণ্টটো মই ইচ্ছাকৃতভাৱে কৰা বুলি ভাবিব ল'লে। আপুনিতো জানে দেউতা, কোনো মাতৃয়ে নিজৰ সন্তানক ইচ্ছাকৃতভাৱে নষ্ট কৰিব নোৱাৰে। মোক বুজাব নালাগে, মই সকলো বুজি পাওঁ। যোৱা, মোৰ আশীৰ্বাদ থাকিব। ঈশ্বৰে তোমাৰ মংগল কৰক। উঠা। মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সেইজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।